আজি দুখৰ কথা যে আজি অসমৰ বঙালী সমাজক আজি তেওঁলোকে ইমান বছৰ পিছত অসম চুক্তি অনুসৰি ইয়াত আছে এটা বিজেপি চৰকাৰে তেওঁলোকে কৈছে কি নহয় ভাৰতীয় নাগৰিক নহয় নিজকে বাংলাদেশী হিচাপে প্ৰমাণ কৰে আজি অসমৰ বাকী সংখ্যালঘু মানুহসকলকো যিসকলক বিজেপি দলে ৰাজনৈতিকভাৱে আকৰ্ষিত কৰিব পাৰে তেওঁলোককো আজি নিজৰ সমাজত বিপদত পেলাইছে সেইকাৰণে এইখন বিজেপি দল কাৰো নহয় না খিলঞ্জীয়া মানুহৰ হয় না ভাষিক সংখ্যালঘুৰ মানুহ হয় না হিন্দী স্পিকিং মানুহৰ হয় না আমাৰ ছটা জনগোষ্ঠীৰ যিসকল জনজাতিকৰণৰ বিচাৰি আছে না তেওঁলোকৰ হয় তেওঁলোকে মাত্ৰ অতীতৰ পৰা আজিলৈকে নিজৰ ব্যক্তিগত স্বাৰ্থ নিজৰ তেওঁলোকে ধন সম্পত্তি বৃদ্ধি কৰাৰ স্বাৰ্থত ৰাজনীতি কৰি আছে এটা আপোনাৰ দ্বিতীয় প্ৰশ্নটো আছে